সমষ্টি উন্নয়নত চূড়ান্তভাৱে ব্যৰ্থ শদিয়াৰ বিধায়ক বলিন চেতিয়া। কোনো উন্নয়নে ঢুকি নোপোৱা শদিয়া সমষ্টিৰ এখন গাঁও। গাঁওখনত উৎপাদিত ফলে পালে ৰাজ্যিক ফলৰ স্বীকৃতি। পিছে গাঁওখনে আজিও বঞ্চিত হৈ আছে চৰকাৰী সা সুবিধাৰ পৰা। 19 বছৰে বিধায়ক হৈ থাকিও গাঁওখনক সুবিধা দিয়াত চূড়ান্তভাৱে ব্যৰ্থ। এয়া হৈছে লেমন গাঁও স্বীকৃতিপ্ৰাপ্ত শদিয়া সমষ্টিৰ সীমান্ত টেঙাপানী গাঁও। 19 বছৰে বিধায়ক হৈ থাকিও বলিন চেতিয়া যে সমষ্টি উন্নয়নত চূড়ান্তভাৱে ব্যৰ্থ তাৰে জ্বলন্ত উদাহৰণ এইখন সীমান্ত টেঙাপানী গাঁও। গ্ৰাম্য পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা বিভিন্ন ফচল উৎপাদনৰে চহকী গাঁওখনত আজি পৰ্যন্ত নাই সুচল বাটপথ, নাই বিজুলী সংযোগ, নাই চিকিৎসা সেৱা, নাই উন্নত শিক্ষা ব্যৱস্থা, নাই জলজীৱন মিছনৰ আঁচনি। কাকপথাৰ অঞ্চলৰ নদিহিং পাৰ হৈ থকা গাঁওখনৰ ৰাইজে খৰালি কালত গাঁঠিৰ ধনেৰে এখন বাঁহৰ দলং নিৰ্মাণ কৰি অতি বিপদজনকভাৱে যাত্ৰা কৰিব লগা হয়। গাঁওখনত চৰকাৰী অনুষ্ঠান বুলিবলৈ আছে মাথো এখন জৰাজীৰ্ণ প্ৰাথমিক বিদ্যালয়। প্ৰাথমিক শিক্ষা শেষ কৰাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে অতি কষ্ট আৰু বিপদসংকুলভাৱে এইখন নদিহিং পাৰ হৈ বাটকুৰি বাই যাব লাগে প্ৰায় 10 কিলোমিটাৰ পথ। প্ৰায় 4,500 বিঘা ভূমিৰে আৱৰি থকা অসম অৰুণাচল সীমান্তৰ লেমন ভিলেজ নামেৰে খ্যাত এইখন বৃহৎ গাঁওখনৰ উন্নয়নৰ বাবে সঁহাৰি নিদিলে এইজন ব্যৰ্থ বিধায়ক বলিন চেতিয়া কিংবা পঞ্চায়ত প্ৰতিনিধিয়ে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌমৰণ ছাত্ৰ সন্থাই। এতিয়া কথাটো হ'ল কি, এই গাঁওখনত যিটো সমস্যা, এই সমস্যাখিনি আচলতে কেতিয়া গুৰুত্ব দিব? বৰ্তমান সময়ত উন্নয়নৰ কথা কৈ থকা বিজেপি চৰকাৰখনে, এই চৰকাৰখনে ইমানখিনি কাম কৰিছে, হয় কাম কৰিছে তেখেতে। সমান্তৰালভাৱে এই গাঁওখনত যিখিনি সমস্যা আপোনালোকে নিজে দেখিলে যে বাট পথৰ সমস্যা, মেডিকেলৰ সমস্যা, স্কুলৰ সমস্যা, আৰু এই যে দলংখন দেখিছে এই দলংখনৰ সমস্যা। গতিকে এই কথাবিলাক কেতিয়া গুৰুত্ব দিব? আজিলৈকে যে এটা ৰাজপথ পথত আজিলৈকে যে এটা শিলগুটি পৰা নাই, সেই কথাখিনি আচলতে কেতিয়া গুৰুত্ব দিব? আৰু যে এতিয়া মেডিকেলৰ ব্যৱস্থাখিনি, মেডিকেলৰ যিটো ব্যৱস্থা, আজিলৈকে যে এখন গাঁৱত প্ৰায় 100 ঘৰৰ ওপৰত মানুহ আছে, সেই গাঁওখনত আজিলৈকে এটা চাব চেণ্টাৰ নাই। তাত যদি বেমাৰো হয় এই নদিহিং পাৰ কৰাই মেলি মেডিকেললৈ নিব লগা হয়। আৰু বাৰিষা সময়ত যিটো সমস্যা সন্মুখীন হয় আচলতে ৰাইজে, কাৰণ বাৰিষা সময়ত অৰুণাচলৰ পৰা খৰচোতা যেতিয়া পানী আহে এই নদীখন ভৰি পৰিবৰ কাৰণে মাত্ৰ কেইঘণ্টামান, গতিকে তেতিয়া নাও চলাচল বন্ধ কৰি দিব লগা হয়। আচলতে অৰুণাচলৰ ফালৰ পৰা যেতিয়া অহা যোৱা কৰিব লগা হয় প্ৰায় 30-40 কিলোমিটাৰ। এতিয়া আমাৰ আহ্বান কথাটো হ'ল কি, এই দলংখন সৰুকৈ হ'লেও এখন দলং যিটো অহা যোৱা কৰিব পৰাকৈ ব্যৱস্থা কৰিব লাগে যোগাযোগৰ ক্ষেত্ৰত, যাতায়াতৰ ক্ষেত্ৰত। আৰু সমান্তৰালভাৱে তাত যিবিলাক পথ আছে সেই পথবিলাকত যিকোনো এটা ফাণ্ডৰ যোগেদি উন্নয়ন কৰিব লাগে। আৰু এটা কথা আছে, তাত মেডিকেল বা যিকোনো এখন সৰুকৈ হ'লেও এখন চাব চেণ্টাৰ প্ৰয়োজন আছে। কাৰণ বেমাৰ হ'লেই মই কৈ গ'লোঁ, বেমাৰ হ'লে তাত মানুহ মৰিব লাগিব। কাৰণ প্ৰসূতিবিলাকত যদি সমস্যা হয়, এমাহৰ আগতেই বা 2 মাহৰ আগতেই এই নদীখন পাৰ কৰাই আমি এইফালে থ'ব লগা হৈ যায়। কাৰণ সেয়াত যদি পটককৈ কিবা এটা হৈ যায় আনি থাকিবলৈ হ'লে বহুত সমস্যা। গতিকে চাব চেণ্টাৰ হ'লেও তাত এটা প্ৰয়োজন আছে। এই কথাখিনি আহ্বান জনাইছোঁ। সমান্তৰালভাৱে বিজুলী আজিলৈকে দেখা নাই ৰাইজে, এই বিজুলী যোগানটো ধৰিব লাগিব। কাৰণ গাঁওখন হৈছে বহু সম্ভাৱনাপূৰ্ণ গাঁও। এইটো কাৰণে ক'ব লাগিব, তাত যিকোনো খেতি কৰিলেই হয়। বৰ্তমান সময়ত যিটো GI টেগ দিলে নেমু লেমন ভিলেজ হিচাপে, গতিকে নেমু ইমানেই উৎপাদন হয়, তাৰ সমান্তৰালভাৱে যিকোনো খেতি কৰিলেই যে হয় বুলি ক'লোঁ। আচলতে তাত কেৱল খেতিয়েই বোলা নহয়, তাত আছে পহু আছে, তাত আছে ডলফিন আছে। বৰ্তমান সময়ত টুৰিজিম লাইনতো এখন ফৰেষ্ট ভিলেজ হিচাপে গঢ় দিব পৰা যায়। গতিকে আচলতে চৰকাৰে বিভিন্ন শিতানত বিভিন্ন পুঁজি ধৰিছে, কিন্তু এই গাঁওবিলাকক ডেভেলপৰ কাৰণে আচলতে আগবাঢ়ি আহিব লাগে। আমি মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই কথাখিনি বিধায়ক বলিন চেতিয়াদেৱকো আহ্বান জনাইছোঁ। আজিলৈকে এটা শিলগুটি পৰা নাই, সেই গাঁওখন আচলতে আপোনালোকে গুৰুত্ব আৰোপ কৰক। এই গাঁওখনত উৎপাদিত কাজি নেমুকে আদি কৰি বিভিন্ন শাক পাচলি ৰাজ্যৰ লগতে দেশ বিদেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয়। গাঁওখনৰ উৎপাদিত কাজি নেমু বিভিন্ন সময়ত বিদেশলৈ ৰপ্তানি হয়। গাঁওখনৰ বিভিন্ন সমস্যাৰাজিক লৈ চৰকাৰলৈ বিভিন্ন সময়ত আবেদন নিবেদন কৰা হৈছে যদিও বলিন চেতিয়াৰ ব্যৰ্থতাৰ বাবে হয়তো কোনো ধৰণৰ উন্নয়নৰ মুখ দেখা পোৱা নাই গাঁওবাসীয়ে। খিলঞ্জীয়া লোকে বাস কৰা এই গাঁওখনৰ উন্নয়ন কৰিবলৈ চৰকাৰ কিংবা ব্যৰ্থ বিধায়ক বলিন চেতিয়াৰ কেতিয়া হুমতি আহিব? নিউজ ডেস্ক ৰিপৰ্ট, আপডেট নাও।